নিজ সমষ্টি জালুকবাৰীৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 18টা প্ৰতিশ্ৰুতি দিলে ৰাজ্যবাসীলৈ অতি ভাল খবৰ আহি পৰিছে। অৰুণোদয় আঁচনিৰ পৰা নিযুত মইনালৈকে গেছ চিলিণ্ডাৰলৈকে বহুকেইটা খবৰ দিছে ৰাজ্যবাসীক। গতিকে এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে কি 18টা বৃহৎ ঘোষণা কৰিছে। নিজ সমষ্টি জালুকবাৰীৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিলে ৰাজ্যবাসীক। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে অত্যন্ত ভাল খবৰ। ৰাজ্যবাসীলৈ 18টা বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয়লৈকে ৰেচন কাৰ্ড নাথাকিলে আপুনি কি কৰিব সেই কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিযুত মইনাৰ পৰা গেছ সংযোগলৈকে সকলোকে দিলে ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়ৰ লগত মহিলাসকলে পাব অতিৰিক্ত 250 টকাকৈ লাভ কৰিব। লাখপতি বাইদেউৰ চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। নিজ সমষ্টি জালুকবাৰীৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে সুখবৰ দিলে ৰাজ্যৰ লাখ লাখ জনতাক। ৰাজ্যবাসীলৈ 18টা বৃহৎ সুবিধাৰ কথা উল্লেখ কৰিছে, বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিসকল লোকৰ এতিয়ালৈকে ৰেচন কাৰ্ড নাই তেওঁলোকে কি কৰিব লাগিব সেই কথা উল্লেখ কৰিছে। ৰেচন কাৰ্ড ক'ৰ পৰা সংগ্ৰহ কৰিব লাগিব, কেনেকৈ আবেদন কৰিব লাগিব, আবেদন কৰিলে কেনেকৈ লাভ কৰিব ৰেচন কাৰ্ড সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিযুত মইনাৰ পৰা গেছ সংযোগলৈকে সকলো কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াও ৰাজ্যবাসী চিন্তা নাই, 18টা বৃহৎ ঘোষণা কৰিছে। অৰুণোদয়ৰ লগত মহিলাসকলে লাভ কৰিব অতিৰিক্ত 250 টকা লাভ কৰিব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখপতি বাইদেউৰ চেক বিতৰণ কৰাৰ সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কৰিছে। গতিকে আপোনাৰ যদি ৰেচন কাৰ্ড নাই তেন্তে আপুনি কি কৰিব লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। ক'ৰ পৰা আপুনি ৰেচন কাৰ্ড সংগ্ৰহ কৰিব লাগিব, কেনেদৰে আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব লাগিব সকলো কথা বিতংকে উল্লেখ কৰিছে। আৰু ৰেচন কাৰ্ড থাকিলে আপুনি কি কি সুবিধা লাভ কৰিব, ৰেচন কাৰ্ড থাকিলে আপুনি বিনামূলীয়া চিকিৎসাৰ সুবিধা কেনেকৈ লাভ কৰিব সকলো কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াক বৃহৎ ঘোষণা কৰিছে, 18টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যেতিয়া চেক বিতৰণ কৰিবলৈ গৈছে, লাখপতি বাইদেউৰ চেক বিতৰণ কৰিবলৈ যাওঁতে নিজ সমষ্টিৰ পৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। গতিকে সাজু হওক যিসকল ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে আঁচনিৰ সুবিধা ল'বলৈ, চৰকাৰী আঁচনিৰ সুবিধা ল'বলৈ সাজু হওক। নিজ সমষ্টি জালুকবাৰীৰ পৰাই সুখবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 18টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যবাসীৰ বাবে এয়া ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে আপুনি সকলো সুবিধা লাভ কৰিব, সকলো চৰকাৰী আঁচনিৰে সুবিধা লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব, ফ্ৰী এডমিশ্যন লাভ কৰিব, গেছ সংযোগ লাভ কৰিব, ফ্ৰীতে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব, বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব। ৰেচন কাৰ্ডখন থাকিলে সকলো সুবিধা লাভ কৰিব। লাখপতি বাইদেউ আপুনি ৰেচন কাৰ্ড থাকিলেহে পাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। নিজ সমষ্টি জালুকবাৰীৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে ভাল খবৰ দিলে ৰাজ্যৰ লাখ লাখ মহিলাক। মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ, ঘোষণা আছে 18টা ঘোষণা। শুনি লওক কি কি 18টা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁলোকে চাউলৰ লগতে দালি, নিমখ আৰু চেনিও চৰকাৰৰ পৰা কম দামত লাভ কৰিব। তাৰমানে এতিয়া আপোনালোকে এখন লিষ্ট মনত পেলাওক। এটা মহিলা উদ্যমিতাত পালোঁ, দ্বিতীয় অৰুণোদয় পালোঁ, তৃতীয় আমি গেছ পালোঁ, চতুৰ্থ আমি দালি, নিমখ, চেনিও আমি কম দামত পালোঁ, চাউল বিনামূলীয়াকৈ পালোঁ। ৰেচন কাৰ্ডখন হাতত থাকিলে 5 লাখ টকালৈকে আমি চিকিৎসাও আমাৰ বিনামূলীয়া হ'ল। কিষাণ সন্মান নিধিও পালোঁ। ছোৱালী যাৰ যাৰ ঘৰত আছে, কলেজত যায়, তেওঁলোকে নিযুত মইনাও পাব। আৰু এইবাৰ যিসকলৰ ঘৰত মেট্ৰিক কেণ্ডিডেট আছে তেওঁলোকক আমি মেট্ৰিক পৰীক্ষালৈকে মাহত 300 টকাকৈও আমি দি থাকিম, যাতে ল'ৰা ছোৱালীখিনিয়ে কিতাপো কিনিব পাৰে আৰু অন্তত ঘৰত গাখীৰ এগিলাচ হ'লেও চৰকাৰৰ টকাৰে খাব পাৰে। আজি অসমত বহুত চৰকাৰ আছিলে, কিন্তু কোনো চৰকাৰে
দুখীয়া আৰু মধ্যবিত্ত মানুহৰ কাৰণে চিন্তা কৰা নাছিল। মই বিশ্বাস কৰোঁ যে ঘৰত যদি মহিলাগৰাকীয়ে অলপ হ'লেও উপাৰ্জন কৰে বা মহিলাগৰাকীয়ে যদি সমাজৰ খবৰ অলপ হ'লেও ৰাখে, মহিলাগৰাকী যাতে অলপ হ'লেও সক্ৰিয় হয়, তেতিয়াহ'লে পৰিয়ালটো সুন্দৰভাৱে পৰিচালনা হয় আৰু আমাৰ নাৰী সশক্তিকৰণৰ কামত আমি আগবাঢ়িব পাৰোঁ। যিসকলৰ ৰেচন কাৰ্ড আছে 1 নৱেম্বৰ তাৰিখৰ পৰা তেওঁলোকে চাউলৰ লগতে দালি, নিমখ আৰু চেনিও চৰকাৰৰ পৰা কম দামত লাভ কৰিব। তাৰ মানে এতিয়া আপোনালোকে এখন লিষ্ট মনত পেলাওক। এটা মহিলা উদ্যমিতাত পালোঁ, দ্বিতীয় অৰুণোদয় পালোঁ, তৃতীয় আমি গেছ পালোঁ, চতুৰ্থ আমি দালি, নিমখ, চেনিও আমি কম দামত পালোঁ, চাউল বিনামূলীয়াকৈ পালোঁ। ৰেচন কাৰ্ডখন হাতত থাকিলে 5 লাখ টকালৈকে আমি চিকিৎসাও আমাৰ বিনামূলীয়া হ'ল। কিষাণ সন্মান নিধিও পালোঁ। ছোৱালী যাৰ যাৰ ঘৰত আছে কলেজত যায় তেওঁলোকে নিযুত মইনাও পাব। আৰু এইবাৰ যিসকলৰ ঘৰত মেট্ৰিক কেণ্ডিডেট আছে তেওঁলোকক আমি মেট্ৰিক পৰীক্ষালৈকে মাহত 300 টকাকৈও আমি দি থাকিম, যাতে ল'ৰা ছোৱালীখিনিয়ে কিতাপো কিনিব পাৰে আৰু অন্তত ঘৰত গাখীৰ এগিলাচ হ'লেও চৰকাৰৰ টকাৰে খাব পাৰে। আজি অসমত বহুত চৰকাৰ আছিলে, কিন্তু কোনো চৰকাৰে দুখীয়া আৰু মধ্যবিত্ত মানুহৰ কাৰণে চিন্তা কৰা নাছিল। মই বিশ্বাস কৰোঁ যে ঘৰত যদি মহিলাগৰাকীয়ে অলপ হ'লেও উপাৰ্জন কৰে বা মহিলাগৰাকীয়ে যদি সমাজৰ খবৰ অলপ হ'লেও ৰাখে, মহিলাগৰাকী যাতে অলপ হ'লেও সক্ৰিয় হয়, তেতিয়াহ'লে পৰিয়ালটো সুন্দৰভাৱে পৰিচালনা হয় আৰু আমাৰ নাৰী সশক্তিকৰণৰ কামত আমি আগবাঢ়িব পাৰোঁ। যিসকলৰ ৰেচন কাৰ্ড আছে 1 নৱেম্বৰ তাৰিখৰ পৰা তেওঁলোকে চাউলৰ লগতে দালি, নিমখ আৰু চেনিও চৰকাৰৰ পৰা কম দামত লাভ কৰিব। তাৰ মানে এতিয়া আপোনালোকে এখন লিষ্ট মনত পেলাওক। এটা মহিলা উদ্যমিতাত পালোঁ, দ্বিতীয় অৰুণোদয় পালোঁ, তৃতীয় আমি গেছ পালোঁ, চতুৰ্থ আমি দালি, নিমখ, চেনিও আমি কম দামত পালোঁ, চাউল বিনামূলীয়াকৈ পালোঁ। ৰেচন কাৰ্ডখন হাতত থাকিলে 5 লাখ টকালৈকে আমি চিকিৎসাও আমাৰ বিনামূলীয়া হ'ল। কিষাণ সন্মান নিধিও পালোঁ। ছোৱালী যাৰ যাৰ ঘৰত আছে কলেজত যায় তেওঁলোকে নিযুত মইনাও পাব। আৰু এইবাৰ যিসকলৰ ঘৰত মেট্ৰিক কেণ্ডিডেট আছে তেওঁলোকক আমি মেট্ৰিক পৰীক্ষালৈকে মাহত 300 টকাকৈও আমি দি থাকিম, যাতে ল'ৰা ছোৱালীখিনিয়ে কিতাপো কিনিব পাৰে আৰু অন্তত ঘৰত গাখীৰ এগিলাচ হ'লেও চৰকাৰৰ টকাৰে খাব পাৰে। আজি অসমত বহুত চৰকাৰ আছিলে, কিন্তু কোনো চৰকাৰে দুখীয়া আৰু মধ্যবিত্ত মানুহৰ কাৰণে চিন্তা কৰা নাছিল। মই বিশ্বাস কৰোঁ যে ঘৰত যদি মহিলাগৰাকীয়ে অলপ হ'লেও উপাৰ্জন কৰে বা
মহিলাগৰাকীয়ে যদি সমাজৰ খবৰ অলপ হলেও ৰাখে, মহিলাগৰাকী যাতে অলপ হলেও সক্ৰিয় হয়, তেতিয়াহ'লে পৰিয়ালটো সুন্দৰভাৱে পৰিচালনা হয় আৰু আমাৰ নাৰী সশক্তিকৰণৰ কামত আমি আগবাঢ়িব পাৰোঁ। যিসকলৰ ৰেচন কাৰ্ড আছে 1 নৱেম্বৰ তাৰিখৰ পৰা তেওঁলোকে চাউলৰ লগতে দালি, নিমখ আৰু চেনিও চৰকাৰৰ পৰা কম দামত লাভ কৰিব। তাৰ মানে এতিয়া আপোনালোকে এখন লিষ্ট মনত পেলাওক। এটা মহিলা উদ্যমিতাত পালো, দ্বিতীয় অৰুণোদয় পালো, তৃতীয় আমি গেছ পালো, চতুৰ্থ আমি দালি, নিমখ, চেনিও আমি কম দামত পালো, চাউল বিনামূলীয়াকৈ পালো, ৰেচন কাৰ্ডখন হাতত থাকিলে 5 লাখ টকালৈকে আমি চিকিৎসাও আমাৰ বিনামূলীয়া হ'ল, কিষাণ সন্মান নিধিও পালো, ছোৱালী যাৰ যাৰ ঘৰত আছে কলেজত যায় তেওঁলোকে নিযুত মইনাও পাব আৰু এইবাৰ যিসকলৰ ঘৰত মেট্ৰিক কেণ্ডিডেট আছে তেওঁলোকক আমি মেট্ৰিক পৰীক্ষালৈকে মাহত 300 টকাকৈও আমি দি থাকিম, যাতে ল'ৰা ছোৱালীখিনিয়ে কিতাপো কিনিব পাৰে আৰু অন্তত ঘৰত গাখীৰ এগিলাচ হ'লেও চৰকাৰৰ টকাৰে খাব পাৰে। আজি অসমত বহুত চৰকাৰ আছিলে, কিন্তু কোনো চৰকাৰে দুখীয়া আৰু মধ্যবিত্ত মানুহৰ কাৰণে চিন্তা কৰা নাছিল। মই বিশ্বাস কৰোঁ যে ঘৰত যদি মহিলাগৰাকীয়ে অলপ হলেও উপাৰ্জন কৰে বা মহিলাগৰাকীয়ে যদি সমাজৰ খবৰ অলপ হলেও ৰাখে,